আৰক্ষীৰ বেষ্টনীৰ মাজত দেওবাৰৰ পৰা ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ল BN চিঙৰ ডিপুটো। দল সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদত 21 মে'ৰ পৰা বন্ধ হৈ আছিল ডিপুটো। আজিৰ পৰা IOCL নিৰ্দেশ মৰ্মে পুনৰ ডিপুটো খোলা হৈছে। ডিপুটোত সংঘটিত হোৱা মাৰপিটৰ ঘটনাৰ বাবে আজি ৰঙাঘৰত থাকিবলগীয়া হৈছে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। ডিপুটো বন্ধ আছিলে, যেহেতু আপোনালোকে গম পাইছে কি কাৰণে কি পৰ্যায়ত ডিপুটো বন্ধ হ'বলগীয়া হৈছিলে। বিভাগৰ ফালৰ পৰা IOC ফালৰ পৰা আমাৰ এখন জাননী প্ৰেৰণ কৰিছে যে যিটো আছে আপোনালোকে ডিপুটো খুলিব পাৰে 24 তাৰিখৰ পৰা, যোৱা 24 তাৰিখৰ পৰা, যোৱাকালিৰ পৰা। কিন্তু আমি কালি খুলিব নোৱাৰিলো, কি আমাৰ ষ্টাফ নাছিলে ইয়াত, নিজৰ অলপ অসুবিধা হ'লে মাজত বহুত দিন বন্ধ হৈ যায় কাৰণে সেইকাৰণে আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ ডিপুটো খুলিবলৈ। আপুনি 17 মে' যেতিয়া কাজিয়া আছিল, আপুনি ঘটনাস্থলীত উপস্থিত নাছিল। আপুনি অহাৰ পিছত আপুনি কি গম পাইছিলে, কি হৈছিলে দৰাচলতে? মই অহাৰ পিছত মই থানালৈ আহিছোঁ, থানালৈ গ'ল, তেওঁলোকে মেডিকেল নিলে, সেইটো সময়ত আহি পাইছোহি মই। মানে কি গম পাইছে, কি হৈছিলে যদি ষ্টাফৰ মুখে জনাব কি গম পাইছে? ইয়াৰ কাজিয়াখন হৈছিলে, দুটা পক্ষৰ কাজিয়া হৈছিলে, কাজিয়া সূত্ৰপাতটো গৈ পেলাই আপোনাৰ থানা পালেগে। সেই যিহেতু এটা আইনী ব্যৱস্থা চলিছে তাৰ ওপৰত, কাজিয়াখনৰ ওপৰত বহুতে বহুত ধৰণৰ কমেণ্ট কৰিছে, কিবা কৈছে, আমাক ক'বলৈ নাযাওঁ। গতিকে আইনৰ কাম কৰিছে, আমি আইনক সম্পূৰ্ণভাৱে সহযোগ কৰিছোঁ। বাকী যি আছে আইনী প্ৰক্ৰিয়াৰ মাজত এটা বিষয় চলি আছে, সেই বিষয়টোৰ প্ৰতি মই একো মন্তব্য দিব নোৱাৰো বৰ্তমান সময়ত। নাই, বৰ্তমান অহা নাই। দুলিয়াজানৰ পৰা কমল ডেকা ৰিপৰ্ট, ডেইলি 24।